আলাপালাপন অনুষ্ঠানত অৱসৰপ্ৰাপ্ত মেডিকেল ৰিপ্ৰেজেণ্টেটিভ পবিত্ৰ চন্দ্ৰ দত্তৰ সৈতে হোৱা আমাৰ কথোপকথনৰ আজি অন্তিম তথা তৃতীয় খণ্ড। মই কষ্ট কৰি ডক্টৰৰ ওচৰত গৈ পেলাই মোৰ প্ৰডাক্ট ষ্টাব্লিছ কৰিছোঁ, প্ৰেছক্ৰিপশ্যন কৰিছোঁ অনলাইন মাৰ্কেটিঙৰ মাধ্যমে। মই সেইটো সুধিবলৈ গৈ আছিলো, এইটো কেনেকুৱা ধৰণৰ অনলাইন মাৰ্কেটিঙৰ মাধ্যমে এই প্ৰেছক্ৰিপশ্যনটো দি পেলাই মাৰ্কেটটো এই ল'ৰা যোনে কাম কৰিছে সেইটো ক্ৰেডিট নাপালে, সেইটো ক্ষেত্ৰত কি হ'ব? গতিকে সেই গোটেই টাৰ্গেটটো সেইকাৰণে টাৰ্গেটটো অনলি সলিউশ্যন হ'ব নোৱাৰে কোনো ক্ষেত্ৰত। মানে এই অনলাইন মাৰ্কেটিঙৰ কাৰণে ডিজিটেল মাধ্যমেৰে যিটো মাৰ্কেটিং হৈ আছে ঔষধৰ, আৰু ইফালে আকৌ মেডিকেল ৰিপ্ৰেজেণ্টেটিভবিলাকেও কাম কৰি আছে, সেই মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ যিটো চাকৰি বা জব, তাৰ কাৰণে ভাবুকি আহিছে নেকি এই অনলাইন? সাংঘাতিক ভাবুকি আহিছে, সাংঘাতিকভাৱে ভাবুকি আহিছে। মই আপোনাৰ এক্সাম্পল কৈ আছোঁ। ধৰি লওক মোক কাইলৈ ডক্টৰৰ ওচৰত গৈছিলোঁ, ডক্টৰে এটা প্ৰডাক্ট মোক লিখি দিছে যে 1 ঘণ্টা আগত এটা মেডিকেল ৰিপ্ৰেজেণ্টেটিভ গৈ পেলাই তাক ডক্টৰক প্ৰডাক্ট সম্পৰ্কে কৈ আহিছে। সেই ডক্টৰৰ প্ৰডাক্ট কৈ অহাৰ পিছত ডক্টৰে কনভিন্স হৈ পেলাই এই ডক্টৰটো পেচেণ্টক লিখিছে। পেচেণ্টটো লৈ পেলাই মই অনলাইন মাৰ্কেটিং কৰিলোঁ। ক্ৰেডিটটো ক'ত গ'ল? কোম্পানীটো পালে, কোম্পানীৰ চেলটো হৈ গ'ল, কিন্তু এই মেডিকেল ৰিপ্ৰেজেণ্টেটিভ যিজন তাৰ প্ৰডাক্টটো জেনেৰেট কৰিলে তাৰ ক্ৰেডিটটো নাপালে, চেলটো নাপালে। এটা কাম কৰিব পাৰে কোম্পানীবিলাকে। এতিয়া ধৰক আমি যিমান দূৰ জানো, যিমান দূৰ আমাৰ হাতত ইনফৰমেশ্যন আছে, মেডিকেল ৰিপ্ৰেজেণ্টেটিভ বা যিকোনো চেলছ প্ৰমোশ্যনত থকা এমপ্লয়ীবিলাকে ৰিপৰ্টিং কৰিব লাগে আপোনাৰ হেৰিত, কি বুলি কয়, লোকেশ্যন দি পেলাই, জিপিএছ। এতিয়া যদি কোনোবা এজন ক্ৰেতাই অনলাইন মাৰ্কেটিং কৰিছে, সেই ঔষধটোৰ কোন ঠাইৰ পৰা কৰিছে সেইটোতো আপোনাৰ ওলাই যাব জিপিএছ লোকেশ্যন ট্ৰেক কৰিলে। সেই আজিকালি সিমানখিনি কৰিব পৰা হৈছে, ইমান টেকনলজি আছে। কোম্পানীটো বিক্ৰী কৰা নাই, কোম্পানী অনলাইন বিক্ৰী কৰা নাইতো, কোম্পানী কৰা নাই, যোনেই কৰিছে তাৰ লগতো সংযোগ কৰিব নোৱাৰি নে বাৰু? তাৰ লগতো কোম্পানীৰ লিংক নাই। তাইতো কোম্পানী বাল্ক লৈ আহিলে, ক'ৰ পৰা মেডিচিন লৈ কোম্পানী ডাইৰেক্ট লৈ আহিলে নে কি কৰিলে সি জানে। লৈ অহাৰ পিছত সি যে বিক্ৰী কৰিলে তাৰ লগত কোম্পানীৰ কোনো লিংক নাই, তাৰ চিষ্টেমটো চেঞ্জ। এটাই বস্তু হ'ব পাৰে, আমি এইখিনি যদি গোটেইখিনি কানেক্টেড কৰি দিয়া যায়, এটাই বস্তু হ'ব পাৰে যে অনলাইনত নৰ্থ ইষ্টত যেনেকৈ যদি বস্তু পাতি কোম্পানীবোৰ ব্ৰেণ্ডেড কোম্পানী যিবোৰ আছে সেইবোৰ দিয়া বন্ধ কৰিব লাগে। অনলাইন যিবোৰ আছে সিহঁতৰ ওচৰত কোম্পানী ব্ৰেণ্ডেড যে কোম্পানী, প্ৰমোশ্যনেল কোম্পানীবোৰৰ কোম্পানী যিবোৰ আছে সেই কোম্পানী তাহাঁতক মাল দিয়া বন্ধ কৰিব লাগে। যদি সেই মালটো অকল থ্ৰু লোকাল ষ্টকিষ্ট নিয়ে দি মাৰ্কেটিং কৰিব লাগে। আপোনাৰ মতে আইদাৰ হিউমেন প্ৰমোশ্যন অৰ অনলাইন প্ৰমোশ্যন, মানে হিউমেন প্ৰমোশ্যন দি তুমি প্ৰেছক্ৰিপশ্যন জেনাৰেট কৰিলা আৰু অনলাইন মাৰ্কেটিং তুমি প্ৰফিট জেনাৰেট কৰিছা। গোটেইবোৰ এনেকুৱা হৈছে না। তেতিয়াহ'লে সেই ল'ৰাটোক টাৰ্গেটটো দিব নালাগিছিল, গতিকে মই ভাবোঁ যে যিবোৰ কোম্পানী অনলাইন মেডিচিন দিয়ে সিহঁতৰ ডক্টৰ প্ৰমোশ্যন কৰিব নালাগে। যিবোৰ কোম্পানী ডক্টৰ প্ৰমোশ্যন কৰাই আছে সিহঁতক অনলাইন মেডিচিন দিব নালাগে। অনলাইনত যদি মেডিচিন নিদিয়ে তেতিয়াহ'লে সেই লোকেল ষ্টকিষ্টৰ পৰা চব কিছু। এতিয়া কুৱেশ্যন উঠিব পাৰে যে অনলাইনে সস্তা পায়, এটা কুৱেশ্যন আহিব পাৰে যে অনলাইনে 20%, 30% ডিছকাউণ্ট পায়। CRO FMRৰ এটা ডিমাণ্ড আছে, আমি CRO FMRI যেতিয়া আমি এতিয়াতো নেতৃত্ব আছে, সিহঁতে ভালকৈ ক'ব পাৰিব। আমি কিন্তু আমাৰ প্ৰফেশ্যনৰ কাম কাজ বাদ দিও কিন্তু মেডিচিন ৰিলেটেড ইছ্যু লৈ কৰি আমি বিভিন্ন মুভমেণ্ট কৰিছোঁ। হয়, আমি দেখা পাইছোঁ বিভিন্ন মুভমেণ্ট কৰিছোঁ। আমাৰ সৰ্বভাৰতীয় মুভমেণ্ট বহুত হৈছে। এই মুভমেণ্টৰ প্ৰতি এটা দাবী আছিলে আমাৰ যে প্ৰাইচ কণ্ট্ৰল, প্ৰডাক্টৰ প্ৰাইচ কণ্ট্ৰল, কেপ দ্য প্ৰাইচ কৰা। অনলাইনে যদি 20% ডিছকাউণ্ট দিব পাৰে তাহলে তুমি 20% কম কৰি MRP কৰিব পাৰা, তোমাৰ এই প্ৰফিটটো আছে যেতিয়া কমাই দিয়ে।
সেই বস্তুটো কৰাৰ কাৰণে আমি গভৰ্ণমেণ্টৰ ওচৰত দাবী উত্থাপন না গভৰ্ণমেণ্টৰ এনে প্ৰাইচ কণ্ট্ৰল চিষ্টেম এটা আছে কিন্তু প্ৰডাক্টবোৰ চব প্ৰডাক্ট নোমাই নোসোমায়, DPCO ডিপিচিও সেইবোৰ নোমাই যান সেইকাৰণে কেপ দ্য প্ৰাইচ কাৰণে কৈছোঁ মেনুফেকচাৰটো এটা পৰ্চন ৰাখি পেলাই সেইটো কেপ কৰাৰ কাৰণে যদি জনে কিনিব সেই ৰেটেই কিনিব তেতিয়াহ'লে ডিছকাউণ্ট মানে ৰেট উইল বি চেম হ'ব ডিছকাউণ্টেড 20% 40% অনলাইন ডিছকাউণ্ট এইবোৰ ঝামেলা নাথাকে আৰু পেচেণ্টো বেনিফিটেড হ'ব আৰু এটা যেটো আমি ডিমাণ্ড কৰি আছোঁ যে মেডিচিনৰ ওপৰত GST আজি মেডিচিনৰ GST 5% হৈ গৈছে বহুতে ভাবিছে গভৰ্ণমেণ্টে কৰিছে নহয় FMRI CRO সাংঘাতিকভাৱে মুভমেণ্ট কৰি পেলাই আজি বহু বছৰ ধরে মুভমেন্ট করি আজি কিন্তু 5% আহিছে আমি কৈছো মেডিসিনের উপর জিরো GST আমার ডিমান্ড হচ্ছে মেডিসিনের উপর জিরো GST কারণ মেডিসিন কিন্তু কোনো ইচ্ছাকৃত না খায় মেডিসিন কিন্তু জিআই থাকার কারণে খায় গতিকে জিআই থাকা খায় আজি সিদিনা লাগে 18% GST আছিল কিছু প্ৰডাক্টত সেই বস্তুবোৰ আমি এই কাৰণ যেমন সার্জিক্যাল প্রোডাক্ট বা বিভিন্ন ইয়ার প্রোডাক্ট আমি GST ফ্রি কৰিব কৈছে লাইফ সেগমেন্টৰ GST ফ্রি কৰিব কৈছে এই দাবী এতিয়াও আমাৰ আছে এতিয়াও চলি আছে আমি 0% GST মেডিচিনৰ ওপৰত বিচাৰিছো এই বস্তুটো এতিয়াও আমি চলাই আছো গতিকে অনলাইন মেডিচিনৰ দাম যেটো কম কৰা কথাটো এটো ইজিলি কন্ট্ৰোল কৰিব পৰা যায় মানে সরকারের সদিচ্ছা লাগিব সদিচ্ছা লাগিব কোম্পানি যদি মানে কোম্পানিৰ দাম কম কৰিব পাৰে তেতিয়ালে আৰামসে হৈ যাব এটা কোম্পানি এটা প্ৰডাক্টটো কিমান প্ৰফিট কৰি আছে আপুনি ভাবি চাওক কিমান আনইথিকেল মাৰ্কেটৰ কাৰণে খৰচ কৰি আছে তেলে সেই পইচাবোৰ আমি প্ৰফিটৰ পৰা কাটি কৰি পেলাই আমি MRP কমাব পাৰো এই বস্তুটো আমাৰ দাবী আছে আমার বলি কলে সিআরউর দাবি এফএমআর দাবি আছে যদিও এক্স এটাও সিআরউ মেম্বারশিপ আছে যদিও মানে নেতৃত্ব সকলে এই লৈ ফাইট কৰিয়ে আছে আর কৰি থাকিব ভৱিষ্যতেও কৰি থাকিব সরি এতিয়া আপোনাৰ এই প্ৰফেশনত ধৰক 30 বছৰতকৈ অধিক কাল আপুনি আছে আপোনাৰ সেই সময়ত মেডিকেল ৰিপ্ৰেজেন্টেটিভ হিচাপে ডক্টৰৰ লগত যেটো সম্পৰ্ক আছিল ধৰক সম্পৰ্কটো পেছাদাৰী সম্পৰ্ক হওক এটা শ্ৰদ্ধা আছিল শ্ৰদ্ধাৰ সম্পৰ্ক আছিল আৰু বৰ্তমান পৰিৱৰ্তিত সময়ত সেই সম্পৰ্কটো সলনি হৈছে নেকি বাৰু আপুনি কি বুলি ভাবে আপুনি মানে কম্পেয়াৰ যদি কৰে মিলাই যদি চাই কিছু তো সলনি হৈছে নোহাৰ কলে ভুল কথা কোৱা হ'ব আগৰ আমি যেতিয়া মেডিকেল ৰিপ্ৰেজেন্টেটিভ ডক্টৰ ভিজিটৰ সময়ত বা ডক্টৰ ভিজিটৰ বাহিৰেও পার্সোনাল রিলেশন বিল্ড আপৰ ক্ষেত্ৰত বহুখিনি এটা সদস্যমূলক ইয়ে আছিলে ঘৰত অহা যোৱা আছিলে পৰিয়াল লৈ অহা যোৱা আছিলে তেনেকা আছিলে কিন্তু আজিৰ ডেটত সেই ব্যস্ততাৰ কাৰণে হ'ব ডক্টৰক মই দোষ নিদো বিভিন্ন ডক্টৰৰ বিভিন্ন ব্যস্ততাৰ কাৰণে যান্ত্ৰিকতা বাঢ়িছে এই কাৰণে আৰু মেডিকেল ৰিপ্ৰেজেন্টেটিভ বহু কোম্পানী হোৱাৰ কাৰণে মেডিকেল ৰিপ্ৰেজেন্টেটিভ বহু সংখ্যক মেডিকেল ৰিপ্ৰেজেন্টেটিভ লগত ভিজিট কৰাৰ কাৰণে ডক্টৰো হয়তো অকমান এভয়েড কৰে সময়ৰ অভাৱ কাৰণ ডক্টৰো হয়তো মেডিকেল ৰিপ্ৰেজেন্টেটিভ অকমান এভয়েড কৰা টেন্ডেন্সি আমি ফিল কৰো মেডিকেল ইভেন ডক্টৰ নহয় ডক্টৰ লগতে যেবোৰ আছে ফাৰ্মেসি হওক সিহঁতেও যেন দেখিছো অলপ এই প্ৰফেশনেল ল'ৰা ছোৱালীক অলপ আগৰ যে বিহেভিয়াৰ সেই বিহেভিয়াৰটো মেইনটেইন হৈ থকা নাই কাৰণটো হয়তো বিভিন্ন কাৰণ হতে আমাৰ ল'ৰা মেডিকেল ৰিপ্ৰেজেন্টেটিভ কিছু বিহেভিয়াৰৰ কাৰণ হ'ব পাৰে কিন্তু বেসিক্যালি মই যেটো ভাবো অত্যধিক বেছি প্ৰফেশনাল হৈ যোৱাৰ কাৰণে এই বস্তুটো হৈছে অত্যধিক বেছি প্ৰফেশনাল হৈ যোৱাৰ কাৰণে এই বস্তুটো হৈছে মানে আত্মিক সম্পৰ্কটো কৰবাত যেন হেৰাই গৈছে এইটো ঠিক কৰবা হেৰাই গৈছে তথাপি মেইনটেইন হয় বহু ক্ষেত্ৰতে বহু ডক্টৰ লোক মেইনটেইন হৈছে আৰু আমি ল'ৰা ছোৱালীবোৰ আজিকালি ল'ৰা ছোৱালী যেবোৰ এই প্ৰফেশনাল আছে বহু সংখ্যক ছোৱালীও আহিছে আৰু এটা কথা উল্লেখ কৰিব মই থাকি গৈছে এই প্ৰফেশন আমি যেতিয়া আছিলো তেতিয়া কিন্তু ইমান ছোৱালী মানে মহিলা মেডিকেল ৰিপ্ৰেজেন্টেটিভ ইমান নাছিলে হয় এতিয়া কিন্তু হৈছে এটো ভাল দিক মই ভাল পাইছো এটো হৈছে
এই মহিলাসকলৰ কিন্তু আৰু বেছি আক্ৰমণটো আৰু সিহঁতে ফেচ কৰিছে আৰু বেছি এই সিচুৱেশ্যনবোৰ আৰু বেছি ফেচ কৰি আছে এক হৈছে পুৰুষতান্ত্ৰিক সমাজত মহিলাসকলৰ যেটো একটা সাপ্ৰেশন ইয়া আছে হেতু এটা আছে দ্বিতীয় হতে মহিলাসকলৰ বিভিন্ন প্যাৰামিটাৰ আছে যেটো অতিক্ৰম কৰি গৈ পেলাই এই কামবোৰ কৰিব লগা হয় সমাজত এটা কুনজৰ মহিলাৰ ওপৰত কিছু মানুহ ৰাখে সেই কুনজৰ ৰখা মানুহবোৰৰ আক্ৰমণৰ পৰা নিজক সেফগাৰ্ড কৰি ৰাখা এটা এটা প্ৰত্যাহ্বান সিহঁতৰ বহুখিনি অসুবিধা আছে এই অসুবিধাবোৰ সবৰ লগত আলোচনা কৰিব নোৱাৰে এই মহিলাসকল লৈ পেলাই কিন্তু এটা আলোচনাৰ প্ৰয়োজন আছে মেডিকেল ৰিপ্ৰেজেন্টেটিভ সকলৰ কাৰণে সিহঁতৰ অসুবিধাবোৰ আইডেন্টিফাই কৰি পেলাই সেই ক্ষেত্ৰত অকমান কিবা কেনেকা ধৰণৰ সিহঁতক হকা দিব পৰা যায় চৰকাৰৰ আলোচনা কৰিব লাগে আৰু বিভিন্ন সংগঠন এই কথাবোৰ আলোচনা কৰিব লাগে অৱশ্য চেয়াৰো মহিলাসকলে বিভিন্ন আলোচনা বিলোচনা হৈ থাকে বিভিন্ন সময়ত হৈ থাকে কাম কৰি আছে তাৰ ওপৰত আৰু মহিলাসকলক আমি ৰিকুৱেষ্ট কৰিম আপোনালোকে যিবোৰ ইয়াত কাম কৰি আছে আপোনালোকে চেয়াৰৰ ওচৰত যাওক চেয়াৰৰ ওচৰত গৈ আপোনালোকৰ অসুবিধাৰ কথাখিনি কওক ওই অসুবিধাৰ ওপৰত কি ধৰণৰ আলোচনা বিলোচনা কৰি কিবা সলিউশন আহিব পৰা যায় আৰু সৰ্বভাৰতীয়ভাৱে কি ধৰণৰ এটা স্থিতি ল'ব পৰা যায় সেই ক্ষেত্ৰত আলোচনা কৰি আপোনালোকে যাওক অকলখৰীয়া হৈ থাকিলে কোনো সমস্যা সমাধান হ'ব নোৱাৰে এটা শেষত এই নতুন প্ৰজন্মৰ যুৱক যুৱতীয়ে এই মেডিকেল ৰিপ্ৰেজেন্টেটিভ প্ৰফেশনটো কেৰিয়াৰ হিচাপে লোৱাৰ বাবে যদি ইচ্ছুক বা জানিবলৈ যদি ইচ্ছুক তেওঁলোকক কি পৰামৰ্শ দিব বিচাৰে না নিশ্চয় ল'ব পাৰে নিশ্চয় ল'ব পাৰে এই কেৰিয়াৰটো এখন নোবেল প্ৰফেশন মেডিকেল ৰিপ্ৰেজেন্টেটিভ আৰু সেলস ৰিপ্ৰেজেন্টেটিভ প্ৰফেশনটো এটা নোবেল প্ৰফেশন আপোনালোকে চাব যে এই প্ৰফেশনত যেবোৰ ল'ৰা ছোৱালী কাম কৰে সবে শিক্ষিত ল'ৰা ছোৱালী গতিকে এই প্ৰফেশনটোৰ ক্ষেত্ৰত আহাটো কোনো ক্ষেত্ৰতে ভুল কথা নহয় কিন্তু এটা কথাই যে এই যে ইমান মানে হেঁচা ইয়াত যে প্ৰেছাৰ এই প্ৰেছাৰবোৰ মোকাবিলা কৰাৰ কাৰণে এটাই কাম কৰিব লাগিব ঐক্যবদ্ধ হ'ব লাগিব ঐক্যবদ্ধ হৈ পেলাই মেডিকেল এণ্ড সেলস ৰিপ্ৰেজেন্টেটিভ সকলে একগোট হৈ পেলাই এই মোকাবিলা কৰিব লাগিব নিজৰ পেছাকো বচাই ৰাখিব লাগিব ইথিকেলি কাম কৰি পেলাই নিজৰ প্ৰফেশনটোক নোবেল প্ৰফেশন কৰি ৰাখাৰ কাৰণে নিজেও তাত সহযোগিতা আগবঢ়াব লাগিব চিআৰও আছে এফএমআৰআই আছে নৰ্থ ইষ্টৰ একমাত্ৰ মেডিকেল এণ্ড সেলস ৰিপ্ৰেজেন্টেটিভৰ যদি সংগঠন বুলি কওঁ সেইটো হ'ল চিআৰও সংগঠন আছে দুই এটা সৰু আছে যদিও বৃহত্তৰ সংগঠন যদি কওঁ চিআৰও সংগঠন এই চিআৰও সংগঠনৰ লগত যুক্ত হওক জানক শিকক প্ৰফেশন সম্পৰ্কে আৰু বেছি জ্ঞান অৰ্জন কৰক এই প্ৰফেশনত কাম কৰক এই প্ৰফেশন এটা ধুনীয়া প্ৰফেশন এই প্ৰফেশন লৈ আপোনালোকে আগবাঢ়িব পাৰিব কোনো অসুবিধা নাই কিন্তু ঐক্যবদ্ধভাৱে আগবাঢ়িব লাগিব ধন্যবাদ দত্ত ডাঙৰীয়া আপোনাৰ বহুমূলীয়া সময়ৰ মাজত আমাক অলপ সময় দিলে প্ৰাইম অসমৰ ফালৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ নমস্কাৰ প্ৰাইম অসমৰ সমূহ দৰ্শকৰ পৰা এটা বিদায় লোৱাৰ সময় সমাগত আজি আলাপালাপন অনুষ্ঠানটি ইমানতে শেষ হ'ল অহা সপ্তাহত পুনৰ লগ পাম অন্য এজন সমল ব্যক্তিৰ সৈতে